আমাৰ অসমত কিন্তু বহুত ধুনীয়া ধুনীয়া ঠাই আছে ন সো আমি এইবোৰ ঠাই গলে বহুত ভাল লাগে ঠিক আছে এতিয়া মই অসমৰ মেপটো খুলি আপোনালোকক কোনটো ঠাই দেখাই আছো মানস ন্যাশনাল পাৰ্ক বা মানস যেটো ওয়াইল্ড লাইফ সেঞ্চুৰী দেন মই আপোনালোকক দেখাইছো কাজিৰঙা ন্যাশনাল পাৰ্ক এই দুটাৰ মাজত কিছুমান কমন বস্তু আছে আপোনালোকে গম পায়নে হয় দুটাই ন্যাশনাল পাৰ্ক হয় বাট কিছুমান কমন বহুত ভাল এটা কমন বস্তু আছে গম পায়নে হেতু কি হয় এই দুটাই হৈছে these two sites are World Heritage Site. So আপোনালোকে এতিয়া গম পাইছে নে আজি আমাৰ টপিক অফ ডিসকাশন কি আজি আমাৰ টপিক অফ ডিসকাশন যেটো চৰাইদেউৰ মৈদামছ আছে চৰাইদেউৰ মৈদামছ এতিয়া নমিনেশন প্ৰসেস দি গৈ আছে নমিনেশন প্ৰসেসটো ওয়ার্ল্ড হেৰিটেজ বুলিলে আমি কাক গম পাও আৰু গুটেইখিনি ওয়ার্ল্ড হেৰিটেজ লিস্টস ইন্ডিয়াত কিমান আছে এই গুটেইখিনি আমি আজি শৰ্ট এটা ভিডিওত চাই লম ওকে সো এইখিনিও দুটামান আছে আপোনালোকে জাস্ট এটা বস্তু চাব টেন্টেটিভ বুলি ইয়াত দুটা শব্দ আছে এই দুটা শব্দ আপোনালোকে ভালকে মনত ৰাখিব আমি নেক্সট গ্ৰাজুৱেলি স্লাইডছ আমি প্ৰগ্ৰেছ কৰিম তাত আমি ডিসকাস কৰিম এইখিনি আপোনালোকে নিশ্চয় চাইছে যে অসমৰ চৰাইদেউ মৈদামছ গেটছ নমিনেটেড এই ওয়াৰ্ডছ কেইটা চাব আপোনালোকে ভালকে নমিনি টু ইউনেস্কো's World Heritage Sites and then Assam's Moidams meet UNESCO's technical requirements. So, আজি আমি আপোনালোকে নিশ্চয় গম পাই গৈছে প্ৰসেসটোৰ ওপৰত আমি অলপ ভালকে চাই লম আৰু চৰাইদেউ কোনটো প্ৰসেস আমাৰ যেটো চৰাইদেউৰ মৈদামছ আছে কোনটো প্ৰসেস দি গৈ আছে এইখিনি আমি ডিসকাস কৰিম সো হাই দিস ইজ মি সোমদুতি পাল আই ওয়েলকাম ইউ টু आवर চেনেল আপোনালোকৰ যদি আমাৰ চেনেলৰ ভিডিওস কেইটা ভাল লাগি থাকে আপোনালোকে নিশ্চয় কিন্তু লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব First of all, যেতিয়া আপোনালোকে কিছুমান টপিক লৈ পঢ়িব ফাৰ্স্ট এন্ড মোস্ট ইম্পৰ্টেন্ট থিং আপোনালোকে কিন্তু ডেফিনেশন টু চাব সো ইয়াত আমি ডেফিনেশন টু জানিম what is world heritage site world heritage site বুলিলে আমি কি কও গুটেই পৃথিৱী গুটেই জগতখনৰ হেৰিটেজ হয় কিছুমান বস্তু সো আমি কেতিয়া মানে কি টাৰ্মস থাকিব বা কি কন্ডিশনস থাকিব এইবোৰ প্ৰপাৰ্টিজ বা কিছুমান ঠাইজ আমি হেৰিটেজ বুলি কওঁতে Okay, so first of all, এটা তেওঁলোকৰ আউটস্ট্যান্ডিং ইউনিভার্সাল ভ্যালু থাকিব লাগিব আমাৰ অসমত আমাৰ বহুত ধুনীয়া ধুনীয়া ঠাই আছে যেনেকে মাজুলী হৈ গৈছে আমি দেখিছো মাজুলীটো টেন্টেটিভ লিষ্টত আছে দেন আমাৰ কাৰেং ঘৰ আছে ৰং ঘৰ আছে তলাতল ঘৰ আছে হয়নে বহুত ধুনীয়া ঠাই আছে আমাৰ মাজুলী আমাৰ অসমত আৰু কিছুমান ন্যাশনাল পাৰ্কস আছে ওয়াইল্ড লাইফ সেঞ্চুৰীজ আছে বাট আমি দেখিছো দুটা মানহে ঠাইত আমাৰ ইউনেস্কোৰ ওয়ার্ল্ড হেৰিটেজ সাইট লিষ্টত আহিছে অসমৰ জাস্ট দুটা মানহে ঠাই আছে সো অকল জাস্ট দুটা মান ঠাই কিয় ইমান ধুনীয়া ধুনীয়া আৰু বেছি ঠাই থকাতেও আমাৰ অকল জাস্ট দুটা কিয় বিকজ কন্ডিশন থাকিব লাগিব যে আউটস্ট্যান্ডিং ভ্যালু থাকিব লাগিব যিকেইটা আমাৰ প্ৰপাৰ্টিজ আছে টু বি ডেসক্ৰাইবড এজ ওয়ার্ল্ড হেৰিটেজ তেওঁলোকৰ কিন্তু হেবিলাক সাইটস বা হেবিলাক যদি ন্যাচাৰাল কুবা প্ৰপাৰ্টি হৈ থাকে হেবোৰ কি হ'ব লাগিব আউটস্ট্যান্ডিং ভ্যালু থাকিব লাগিব আৰু দে শুড সার্ভ দা হিউম্যান জেনাৰেশন মানে হিউম্যান লাইফত এটা ভ্যালু তেওঁলোকে এড কৰিব এইবোৰ সাইটস কেইটাই আৰু জেনাৰেশন টু জেনাৰেশন যাতে আমি উপভোগ কৰিব পাৰো এই কেইটা সাইটস বৰ সৌন্দৰ্যটো ঠিক আছে সো ইয়াত আপোনালোকে যদি চাই ডেফিনেশন টু World Heritage is the designation for places on earth that are of outstanding universal value to humanity and as such have been inscribed on the World Heritage List to be protected for future generations to appreciate and enjoy. এতিয়া তাজমহলৰ কথা শুনিলে কোনে না ভাল পায় হয়নে আমি সবে ভাল পাও আমাৰ সবৰ ইচ্ছা আছে যে আমি সবে যাম তাজমহলটো ভিজিট কৰিম সাম তাত ভাল ভাল ফটোজ লম হয়নে সো আমি কিন্তু ভাল পাও যে আমাৰ ইন্ডিয়াত কিমানটা মান সাইটস আছে এতিয়া আমাৰ ওয়ার্ল্ড হেৰিটেজ 42 মান সাইটস আছে সো আমাৰ এনেকা সাইটস বোৰ যেতিয়া আমি চাবলৈ যাও বহুত ধুনীয়া এটা অনুভৱ আমি ফিল কৰিব পাৰো যে ইমান এটা আমি ঐতিহ্যৰ আমি এটা
পাৰ্ট হওঁ আমাৰ ইণ্ডিয়াৰ প্ৰাইড হয় প্ৰেষ্টিজ হয় হয়নে সো এইবোৰ আমি ঠাইত গলে কিন্তু বহুত এটা ভাল ফিল কৰো আৰু এইবোৰ ঠাই আমাৰ জেনাৰেশন টু জেনাৰেশনও সেম একে ফিলিংৰ থাকে এনেকা নহয় যে এইটো জেনাৰেশন বহুত বেছি ভাল পাই আছে তাজমহল নেক্সট জেনাৰেশন এনেকে ভাল নাপাব এনেকা নহয় জেনাৰেশন টু জেনাৰেশন অল ওভাৰ দা ওয়ার্ল্ড আমাৰ গোটেই পৃথিৱীৰ মানুহে এইবোৰ ঠাই চাই ভাল পাব সো আউটস্ট্যান্ডিং ভ্যালু হ'ব লাগিব বহুত ভাল ভ্যালু হ'ব লাগিব আৰু এটা ভাল সিগনিফিকেন্স থাকিব লাগিব ভ্যালু এড কৰিব লাগিব ওকে সো এতিয়া যদি আপোনালোকে চাই কিছুমান ওয়ার্ল্ড হেৰিটেজ সাইটস যেনেকে এইটো আছে গ্ৰেট ব্যাৰিয়াৰ ৰিফ অফ অষ্ট্ৰেলিয়া এতিয়া আপোনালোকে পটককে চাই লওকচোন মেপত গ্ৰেট ব্যাৰিয়াৰ ৰিফ অফ অষ্ট্ৰেলিয়াৰ কোনটো সাইডত আছে ইষ্ট নে ওয়েস্ট নৰ্থ নে সাউথ ওকে সো গ্ৰেট ব্যাৰিয়াৰ ৰিফ অফ অষ্ট্ৰেলিয়া ৰিফ এনেকে বহুত ঠাইতে আছে আমাৰ আৰু এইটো কোৰাল ৰিফ হয় কোৰাল ৰিফ নিশ্চয় আপোনালোকে গম পায় কি হয় দেন আমাৰ ইণ্ডিয়াটো আন্দামানত কোৰাল ৰিফস আমি চাবলৈ পাওঁ বাট এইটো ঠাইত কি ইমান আমি ক'ব পাৰো যে ডিস্টিংক্টনেস আছে যে এইটো ওয়ার্ল্ড হেৰিটেজ লিষ্টত আহি গৈছে হয়নে এইটো কোৰাল ৰিফ যদি আপোনালোকে চাই ৰিফটো বহুত বেছি কালাৰফুল হয় আৰু বহুত বেছি ডাইভাৰ্স আপোনালোকে ফনা এণ্ড ফ্লৰা পাই যাব সো এনেকা আমাৰ ঠাই কি হয় ওয়ার্ল্ড হেৰিটেজত আহি যায় নেক্সট আছে আমাৰ গালাপাগোস আইল্যান্ড আপোনালোকে যদি সৰু থাকোতে যদি স্কুলত পঢ়ি আহিছে আপোনালোকে নিশ্চয় চাইছে যে ডাৰউইনৰ থিওৰিৰ কাৰণে গালাপাগোস আইল্যান্ডটো কিমান বেছি ইম্পৰ্টেন্ট হৈ যায় হয়নে গতিকে এইটো এটা ভ্যালু আছে আৰু আপোনালোকে গলো কিন্তু বহুত বেছি ভাল পাব সো ওয়ার্ল্ড হেৰিটেজত এনেকে ঠাইবোৰ আহি যায় নেক্সট আছে আমাৰ গ্ৰ্যান্ড ক্যানিয়ন অফ USA এণ্ড দেন অ্যাক্ৰোপলিস ইন গ্ৰীচ এইকেইটা আমি জাস্ট এইটো বহুত কম হয় এইকেইটা সাইজ আৰু তাতকে বহুত বেছি আপোনালোকে গম পায় বহুত কেইটা ওয়ার্ল্ড হেৰিটেজ সাইটস অল ওভাৰ দা ওয়ার্ল্ড আছে অকল এছিয়া প্যাসিফিক ৰিজনতে আমাৰ 100টাৰ বেছি আছে আপোনালোকে গ্ৰ্যাজুৱেলি চাব কিমানটা মান সাইটস আছে সো এইখিনি আমাৰ কিছুমান আপোনালোকক এক্সাম্পল মই দেখাই দিছো নেক্সট What does it mean for a site to be inscribed on the World Heritage List? এতিয়া আমাৰ গভৰ্নমেন্টে ইণ্ডিয়াৰ গভৰ্নমেন্টে কিয় নমিনেট কৰিছে চৰাইদেউৰ মৈদামছ কেইটা ইম্পৰ্টেন্সটো কি হৈ যায় ঠিক আছে এইখিনি আমি ইয়াত চাম এতিয়া আপোনালোকে চাব ষ্টেটমেন্টটো চাব once a country signs the World Heritage Convention এইটোৰ মিনিংটো আপোনালোকে গম পাইছেনে তাৰ মানে ইণ্ডিয়া is a signatory to this World Heritage Convention হৈছে সো আমাৰ স্টেটমেন্ট আহিব পাৰে ইণ্ডিয়া ইজ নট এ সিগনেটাৰী টু দিস ওয়ার্ল্ড হেৰিটেজ কনভেনশন আমাৰ আনসাৰটো কি হ'ব এটো ফলস স্টেটমেন্ট হ'ব বিকজ ইণ্ডিয়া ইজ এ সিগনেটাৰী টু দা ওয়ার্ল্ড হেৰিটেজ কনভেনশন বিকজ ইণ্ডিয়াৰ পৰা বহুতখিনি আমাৰ এনেকা ওয়ার্ল্ড হেৰিটেজ সাইটস আছে ঠিক আছে and has sites inscribed on the World Heritage List the resulting prestige often helps raise awareness among citizens and governments for heritage preservation basically etia jodi amar ohomor soraideur moidams jodi world heritage listot ahi jay eta prestige hobo amar ohomor manuhor karone second amar guti india manuhor karone prestige hobo value add kora hobo third amar citizens ami gom pao je north eastor uporot bahut enika ase manuhor ideas bur olop কম জিওগ্ৰাফিটোও অলপ মানে আমি ক'ব পাৰো ইমান বেছি ৰিফাইন নহয় ঠিক আছে বাট দেন ওয়ান্স দে নো যে এনেকা ঠাই আছে অসমত য'ত এনেকা ওয়ার্ল্ড হেৰিটেজ লিষ্ট বুলি লিস্টেড হৈছে সো তেওঁলোকে এটা অ্যাৱাৰনেছ ক্ৰিয়েট হ'ব তেওঁলোকে ফুৰিবলৈ আহিব আমাৰ নৰ্থ ইষ্ট ৰিজনৰ এটা নাম হ'ব ঠিক আছে এটা প্ৰেষ্টিজ ক্ৰিয়েট হ'ব ঠিক আছে সো এইটো অকল অসমৰ প্ৰেক্ষাপটত আমাৰ চালে নহ'ব গোটেইটো ৰিজন লৈ আমি চাব পাৰিম সো এনেকে আমাৰ ভ্যালু এড কৰিব then greater awareness leads to general rise in the level of protection and conservation jetia eta thai listot ahi jabo world heritage buli বেছি ডাঙৰকে আমি এইবোৰ ঠাই কি কৰিম প্ৰিজাৰ্ভ কৰিম প্ৰটেক্ট কৰিম বিকজ তেতিয়া কি হ'ব বাহিৰৰ পৰা মানুহ আহিব আমাৰ ষ্টেটৰ কাৰণেও কিন্তু ইনকামৰ সোৰ্স হৈ যাব সো ইয়াত জিডিপিৰ কথা আহি যায় সো আমি এনেকা ওয়ার্ল্ড হেৰিটেজ সাইটস বুৰো কিন্তু অকল এটা হেৰিটেজ সাইট বুলি চালে নহব আমাৰ ইকোনমিকৰ কথা আহি যায় এনভায়ৰনমেন্ট প্ৰিজাৰ্ভেশন প্ৰটেকচনৰ কথা আহি যায় যদি হেইবোৰ সাইটস ন্যাচাৰাল হয় হয়নে আৰু কালচাৰাল হলেও আহি যাব আমাৰ ইকোনমিকৰ প্ৰসপেক্ট আহি যাব তো এইখিনি এটা আমি ক'ব পাৰো আমি এটা পাৰ্টিকুলাৰ বক্সত ৰাখিব নোৱাৰিম এনেকা মিক্স হ'ব সো আৰু আপোনালোকে চাব কান্ট্ৰি মে অলসো ৰিসিভ
financial assistance and expert advice from the World Heritage Committee. World Heritage Committee a to particular country, suppose amar India, ki dibo financial assistance and expert advice. Next, কোনে নমিনেট কৰে আপোনালোকে নিশ্চয় গম পাই গৈছে আমাৰ যেটো নিউজ কেটা আসলে আমাৰ ইন্ডিয়াৰ গভৰ্নমেন্টে নমিনেট কৰিব সো countries or state parties submit nomination proposals to the কাক দিয়ে World Heritage Committee. Next, World Heritage Committee যেতিয়া নমিনেশন দিয়া হয় দুটা advisory bodies আছে যোনে World Heritage Committee কি কৰিব এডভাইস কৰিব নাম্বার 1 ICO MOS full form to আমি gradually চাইলম and then IUCN এটো আপোনালোকে নিশ্চয় গম পাব IUCN ৰ red data list book আছে হয়নে সো আৰু আপোনালোকে চাব nomination to যদি meet কৰে at least one of the necessary criteria কিছুমান criteria আছে to be nominated to be listed in the World Heritage list তে হেবোৰ criteria যদি at least এটা meet কৰে তেতিয়া কি কৰিব পাৰে World Heritage listot কিন্তু হেই particular property to সোমাব পাৰি okay then ইয়াত আপোনালোকে যে চাই committee to 25 to 30 sites per year add কৰে আৰু at present 1007 sites are included on the list located in 161 countries round the world okay next how is a site inscribed on the list site to keneki humwa hoy list of nomination process di okay ami gom pa je amar okhomor etu Saraideur Moidams ase etu nomination process di goi ase okay aru eta gurutopurno statement a site can be proposed for inscription only by the country in which the property is located goti keneka no hoy je India jodi eta property ase belek country nominate koribo eneka no hoy amar India territory bhitorot India territory mane amar mainland India pora amar Andaman Lakshadweep Jibura Island ase ya loike jiman bur properties ase okol India he India government he nominate koribo karone pothabo pare belek kono country kintu koribo nuare okay next so a2 nomination process di eti amar Saraideur Moidams goi ase first tentative list nomination file advisory bodies and then World Heritage Committee final decision lobo so okay next tentative list basically ki thakibo eta inventory thakibo কিছুমান properties এনেকা listed কৰা হ'ব by the concerned country suppose India এনেকা list বনাই থৈছে কিছুমান tentative list already আমি দেখিছো আমাৰ যেটো আগৰ slides আপোনালোকে যদি ভালকে চাই থাকিছে মই আপোনালোকক কৈছিলো যে এই দুটা আমাৰ iconic sari weaving clusters of India Majuli Island এই দুটা আমাৰ tentative listত আছে India tentative listত আছে so এইটো tentative list হয় country inventory বনায় of its natural cultural heritage amar country India government jodi monot kore je thik ase enike sites pur tentative list ot humabo lage jun cultural hobo aru natural aru eta ki hobo lagibo mixed category ase so enike thais bur amar ei list ot humwa hobo so this inventory ke ami ki boli ko tentative list etia ki hobo next round ot nomination jabo apnaloke saise ei ekhon list khon ase etia এই লিস্ট খনৰ পৰা তেতিয়া কি কৰিব state party can plan when to present nomination file suppose এইটো এটা আমাৰ ইন্ডিয়া দিব বিচাৰে for nomination purpose যেটো আমাৰ এতিয়া Saraideur Moidams কেটা হৈ আছে so Moidams এতিয়া ইন্ডিয়া ডিসাইড কৰিব যে এইটো বছৰত আমি we will forward this property for nomination যেটো ইন্ডিয়া এতিয়া কৰি আছে আমাৰ Saraideur Moidams ৰ লগত so এইটো এতিয়া nomination ৰ কাৰণে যাব so এইটো কোনে ডিসাইড কৰিব the concerned country itself it will decide then তাপছত কি হ'ব World Heritage Center কি কৰিব assistance কৰিব to the state party in preparing this file এই file to nomination ৰ কাৰণে যি file যাব এটো prepare কৰিবলৈ কোনে help কৰিব এটো state party বা particular country World Heritage Center তেওঁলোকে review কৰিব to check it is complete মানে completion ৰ কাৰণে তেওঁলোকে World Heritage Center এ check কৰিব next the advisory bodies
অলৰেডি আগতে কৈছিলো দুটা থাকিব এডভাইজাৰি বডিজ দে উইল এডভাইজ দা ওয়ার্ল্ড হেৰিটেজ কমিটি ওকে সো এইটো কি কেদিনমান আগত নিউজ পেপাৰত আহিছিলে যে ICOMOS they are visiting Assam they have already visited Assam with their experts so full form to International Council on Monuments because আমাৰ যেটো সৰাইদেউৰ মৈদামছ হয় আমি মনুমেন্টছত কিন্তু ইনক্লুড কৰিব পাৰো ক্যাটেগৰাইজ কৰিব পাৰো সো এইটো এডভাইজাৰি বডি আমাৰ ইন্ডিয়াত অসমত আহিছিল কেদিনমান আগত নেক্সট আৰু এটা এডভাইজাৰি বডি IUCN International Union for Conservation of Nature okay next যদি আপোনালোকে চাই ফাইনাল ডিসিশন মেকাৰ final decision kune lobo World Heritage Committee so once a site has been nominated and evaluated nomination hoy gol evaluation to kune kore amar World Heritage Center already ami jitu saisilu World Heritage Center e evaluation koribo so it is up to the Intergovernmental World Heritage Committee statement to sabo কেতিয়াবা আহি যাব আপোনালোকৰ কাৰণে নন গভৰ্নমেন্টাল বডি ইন্টাৰগভৰ্নমেন্টাল বডি সো আমাৰ কোনটো কাৰেক্ট হ'ব intergovernmental so World Heritage Committee is an intergovernmental body to make the final decision on its inscription the World Heritage Committee meets once a year বছৰত এবাৰ তেওঁলোকে লগ পায় and consists of representative থাকিব কৰ পৰা from 21 of the state parties to the convention elected by their General Assembly. So representatives of thakibo. Then Asia Pacific regional jodi apnaloke sai 45 state parties ase aru 290 properties listed ase in the World Heritage list. Tar bhitorot 206 ase amar cultural properties, 12 ase mixed, 72 ase amar natural properties aru 6 man properties ase in danger so hobo pare amar suppose again Taj Mahal of Agra it is in the World Heritage list eta hobo pare Taj Mahal of Agra ami dekhisilu environmental reasons er karone ba usor bajore jibilak factories ase eburo karone amar color to olop mane beya hoye asile thik ase so eneke jodi quality to hamper hoi thake ebur monuments hobo pare kisman natural jodi enika great barrier reef ase tat jodi ocean acidification jetia hoi thake tetia bleaching hobo aru tetia coral reef to affected hobo bleaching hole ki hobo iman je diverse aru colorful je coral reef to ase hetu white hoi jabo pare so eneke jetia danger ahi thakibo ebur properties or tetia ebur sites code gusi jabo pare amar properties in danger আৰু সো এশিয়া পেসিফিক ৰিজনত 6টা মান প্ৰপাৰ্টিজ আছে ইন ডেঞ্জাৰ এটা কথা আপোনালোকে মনত ৰাখিব ইণ্ডিয়াৰ কিন্তু একো প্ৰপাৰ্টিজ নাই যত ডেঞ্জাৰ লিষ্টত আহে সো ইণ্ডিয়াৰ একো প্ৰপাৰ্টিজ এনেকা নাই টেন্টেটিভ লিষ্ট আপোনালোকে ইয়া চাব পাৰে আমাৰ ইণ্ডিয়াৰ যেটো টেন্টেটিভ লিষ্ট বনাই থৈছে ইয়াত ৰিভাৰ আইল্যান্ড অফ মাজুলী আপোনালোকে চাব পাৰে দেন নামধাপা ন্যাশনাল পাৰ্ক ডেজাৰ্ট ন্যাশনাল পাৰ্ক so ei keita kintu tentative list eta India banai thoise yat dekhisen apnaloke moidams iman din kintu tentative list asile thik ase etia he nomination process di goi ase so India government it decide korise je moidams jitu ase ami etia patham for nomination process okay next India etia kimanta man properties ase inscribed in the World Heritage list 42 ta man ase and out of this 42 apnaloke gom pai ne natural ase 7টা মান mixed ase eta aru cultural ase ma 34 ta eti apnaloke bhabibo pare iman khini sites monot rakha olop tan hoi jay but kisuman important ase bostu jikhini apnalokor janibo lagibo jeneka Great Living Chola Temples group of monuments at Hampi এই to term to sabo group of monuments at Mahabalipuram group of monuments at Pattadakal আপোনালোকৰ প্ৰিলিমছত কিন্তু কিছুমান টেম্পলস দি দিব ঠিক আছে বা মনুমেন্টস দি দিব আৰু এনেকে কোৱেশ্চন আহিব পাৰে যে সিলেক্ট which of the temple is not included suppose in the group of monuments at Pattadakal তেতি আপোনালোকৰ group of monuments at কোনবোৰ টেম্পলস আহে অলপ পঢ়িবতো লাগিব ঠিক আছে নেক্সট ইয়াত আছে যেনেকে মাউন্টেন ৰেলৱেজ অফ ইণ্ডিয়া ঠিক আছে সো মাউন্টেন ৰেলৱেজ অফ ইণ্ডিয়াত কোনবোৰ ৰেলৱেজ আহে হেবোৰ আপোনালোকৰ অলপ হলেও ভালকে জানিব লাগিব আৰু
ন্যাচাৰেলৰ ক্ষেত্ৰত কিন্তু আপোনালোকে জানিব লাগিব এইবোৰ ন্যাশনাল পাৰ্কৰ ইকোসিস্টেম কেনেকা ইকোসিস্টেম fauna flora biodiversity climate geography এইবোৰ গুটেইখিনি আপোনালোকৰ চাব লাগিব Suppose Manas Wildlife Sanctuary কেনেকে fauna flora পোৱা যায় কোনবোৰ ট্ৰপিক্যাল হয় নে এভাৰগ্ৰীন গ্ৰাছল্যান্ড এভাৰগ্ৰীন ফৰেষ্ট হয় গুটেইখিনি কিন্তু আপোনালোকৰ ন্যাচাৰেলৰ ক্ষেত্ৰত এইবোৰ জানিব লাগিব মানে ওচৰে পাজৰে যিবোৰ আছে সাৰাউন্ডিংছত সেইখিনি আপোনালোকৰ জানিব লাগিব ওকে সো এতিয়া আমি প্ৰিলিমছ কোৱেশ্চন ডিসকাস কৰিম কিছুমান Moidams of Charaideo are an important cultural heritage site. Which organization or body is responsible for their preservation and maintenance? So, apnalokor sabo lagibo kuntu organization e preserve kore. National Museum of India obviously amar etu nohobo etu museum hoy. World Heritage Committee etu nohobo because ami dekhisu teoloke final decision loy. Okay, teoloke maintenance or khetrot nai teoloke decision loy. UNESCO etu to nohobo ki roi gol amar ASI. Okay. Next আপোনালোকে যদি চাই ইউনেস্কো ওয়ার্ল্ড হেরিটেজ সাইট এটা কারেজ সিস্টেম আছে এইটো সাইটস কিছুমান দিয়া আছে এই সাইটস বোৰ ভিতৰত এটা ডিস্টিংটিভ ফিচার আছে যেনেকে কারেজ সিস্টেমটো কি হয় আন্ডারগ্রাউন্ড নেটওয়ার্ক অফ টানেলস ইউজড ফর ইরিগেশন এন্ড ওয়াটার সাপ্লাই সো এই চাৰিটা অপশনৰ ভিতৰত আমাৰ কোনটো আনসাৰ হ'ব আফলাজ ইরিগেশন সিস্টেমস অফ Oman. So Oman teneka ami irrigation system underground tunnel irrigation system pao. So eto amar answer hobo. Next, Ibiza Biodiversity and Culture is a UNESCO World Heritage Site recognized for its cultural and natural significance. Which type of ecosystem? Here dekhisen apnaloke gotike etu apnalokor bhalke sabo lagibo. Especially India khetrot. And then because amar Okhomor Charaideo etia Moidams goi ase nomination process di goi ase so Okhomoro jikita ase apnaloke bhalke ecosystem sabo lagibo bhalke okay so which type of ecosystem is found on this site desert rainforest Mediterranean forest woodland and scrub tundra answer to amar ki hobo etu number C then etu already ami dekhisu Mountain Railways of India is a collective World Heritage Site featuring 3 historical railway lines. Gotike moi apnalok already koisu eneka ahibo pare junbur groupot ase. Hebur kintu groupot kunbur particular railways ase. Group of monuments particular kunbur monuments ase. Hebur apnaloke kindly sai lobo. Okay. So which of the following is not one of the 3 railway lines? Ya saita railway lines ase. Etia আপোনালোকে যদি ট্রাভেল কৰিবলৈ ভাল পায় আপোনালোকে বহুত কিনি বস্তু চাই থাকিব পাৰে কেতিয়াবা আইআৰসিটিসিৰ যেটো টুৰিজম প্যাকেজ আছে চাই লাবচোন তাত কিন্তু কেদিনমান আগতে মোৰ জাস্ট এনে চাই আছিলো তাত এনেকে টুৰিজমৰ প্যাকেজেস আছিল তাত মাউন্টেন ৰেলৱেৰ প্যাকেজ আছিল সো তাত গম পাইনে কি ৰেলৱেজ বুল ইনক্লুড আছিল তাত আছিল দাৰ্জিলিং হিমালয়ান ৰেলৱে নীলগিৰি মাউন্টেন ৰেলৱে শিমলা কালকা ৰেলৱে গতিকে এনেকে আপোনালোকে যদি গভৰ্নমেন্টাল ওয়েবসাইট যদি ব্রাউজ কৰি থাকে সার্চ কৰি থাকে আপোনালোকৰ কিন্তু কোৱেশ্চনো পৰি আহিব পাৰে সো ইয়াত আমাৰ ক্যান্সেল আউট কোনটো হৈ গল মাথেৰান হিল ৰেলৱে সো আমাৰ আনসাৰটো ইয়াত কি হ'ব ইয়াত আনসাৰ কি বিচাৰিছে is not one of the railway lines এটো কি হ'ব আমাৰ মাথেৰান হিল ৰেলৱে সো আজি কাৰণে ইয়াতে সামৰিছো আপোনালোকৰ যদি ভাল লাগি থাকে নিশ্চয় আপোনালোকে কমেন্টস শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ